এজনী আমাৰ জিউ মানুহ মানে ইমান দিনৰ পৰা যে ভাবি আছোঁ এটা পিকনিক যাম, কিন্তু কি ক'ব ৰাইজ, আজিকালি যে একেবাৰে কিয় জানো ক'তো মিলাবই নোৱাৰা নিচিনা হৈছোঁ। যদি ভাবোঁ ক'ৰবাত যাম, কিবা নহয় কিবা এটা ওলাব। এয়া দেখিছেনে, আমি ৰেডি হোৱাৰ আগতে আগৰ জিউ মানুহ আহিলে নহয়। তাইক অকণমান সময় লৈছোঁ, মানে কি দিনটোলৈ আৰু লগ নাপাম, বহুত বেছি বেয়া লাগে। আজিকালি তাইক মিছ কৰোঁ বহুত ক'ৰবাত গ'লে। আৰু ভণ্টি আৰু মই ৰেডি হৈ ৰিলচ বনোৱা জহত দেখিছেনে খুন্দা খাই অৱস্থা বেয়া। তাৰপাছত আমি দুইজনী ঘৰৰ পৰা ওলাই আহিলোঁ। যিহেতু আমাৰ গাঁৱৰ ৰাস্তাটো অকণমান ভাল নহয়, সেইবাবে গাড়ীখন তালৈ মতা নাছিলোঁ ঘৰৰ ওচৰলৈ। ভাবিলোঁ ৰাস্তাতে ৰৈ দিওঁ, তাৰপৰা ইয়াত গাড়ীত উঠি ল'লোঁ। লগত ইয়াত লাডুগড় চাৰিআলি পাই গ'লোঁ। সেই ভণ্টি দুজনী আছে আৰু তিনিজনী ভণ্টি আছে, আৰু আমাৰজনীৰ সৈতে চাৰিজনী, গোটেইখিনি ভণ্টিয়ে হয় মোৰ। আৰু তাৰপাছত এয়া আমি গন্তব্যস্থানত পাই গ'লোহি। ইমান বেছি ভিৰ, আৰু যিসকলে জেগাটো চিনি পাইছে গম পাইছে কিমান বেছি ভিৰ। এই জেগাটো পিছে ইমানেই বেছি বগৰী, আচলতে এই জেগাটো হৈছে বাঘমৰা, আৰু যিসকল আহিছে তেওঁলোকেতো গম পায়।